নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। 12 ফেব্ৰুৱাৰী বুধবাৰ, মাঘী পূৰ্ণিমা। এই মাঘী পূৰ্ণিমাৰ দিনা গধূলি সময়ত চাউলেৰে এটা উপায় কৰিব। সেই উপায়টো কৰাৰ ফলত মা লক্ষ্মী আৰু শ্ৰীহৰি বিষ্ণু আপোনাৰ ঘৰখনৰ ওপৰত সদায় কৃপাদৃষ্টি থাকিব। ঘৰৰ যিগৰাকী মহিলাই এই উপায়টো কৰিব, তেওঁৰ হাতত কেতিয়াও টকা পইচাৰ অভাৱ নাথাকিব। সেই ঘৰখনত মা লক্ষ্মীয়ে বাস কৰিব। আজিৰ এইটো ভিডিঅ'ত আপুনি জানিব পাৰিব মাঘী পূৰ্ণিমাৰ দিনা কি কি কাম কৰি, কিদৰে পূজা কৰি জীৱনৰ পৰা দৰিদ্ৰতা দূৰ কৰাৰ লগতে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰি, আৰু মহিলাসকলে চাউলেৰে কি উপায় কৰি মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰে। সাধাৰণতে মাঘী পূৰ্ণিমাৰ মহত্ব আৰু পবিত্ৰতা আনবোৰ পূৰ্ণিমাতকৈ বহুত বেছি হয়। সেই দিনটোত যদি শুদ্ধ নিয়মেৰে মাঘী পূৰ্ণিমাৰ ব্ৰত পালন কৰা হয়, তেনেহ'লে মা লক্ষ্মী আৰু শ্ৰীহৰি বিষ্ণুৰ লগতে অন্য দেৱ দেৱীসকলৰ কৃপা পাবলৈ সক্ষম হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী, জয় শ্ৰীহৰি বিষ্ণু। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এইবাৰ মাঘী পূৰ্ণিমা হ'ব 12 ফেব্ৰুৱাৰী বুধবাৰ। পূৰ্ণিমাৰ সময় হ'ব 11 ফেব্ৰুৱাৰী মঙ্গলবাৰ গধূলি 7:58 পৰা 12 ফেব্ৰুৱাৰী বুধবাৰ গধূলি 7:09 থাকিব। এতিয়া জানি লওঁ আহক, মাঘী পূৰ্ণিমাৰ দিনা আপুনি কেনেধৰণে পূৰ্ণিমাৰ ব্ৰত পালন কৰিব, কি কি কাম কৰিব লাগিব, আৰু অলপ চাউলেৰে কি উপায় কৰি মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰিব। জ্যোতিষশাস্ত্ৰ অনুসৰি মাঘ মাহৰ পূৰ্ণিমাৰ পবিত্ৰতা বহুত বেছি। সেই দিনটোত যদি ভগৱান বিষ্ণুক ভক্তিভাৱেৰে পূজা অৰ্চনা কৰা হয়, তেনেহ'লে ভগৱান বিষ্ণুৰ কৃপাত সকলোবোৰ আশাই পূৰণ হ'ব। মাঘী পূৰ্ণিমাৰ দিনা ৰাতিপুৱাই উঠি যিকোনো পবিত্ৰ নদীত স্নান কৰিব লাগে। সেইদিনা যদি গংগা নদীত স্নান কৰিব পাৰে, তেনেহ'লে জীৱনৰ বহু পাপ নাশ হয়। যদি আপোনাৰ ঘৰৰ ওচৰত নদী নাই, তেনেহ'লে স্নান কৰা পানীখিনিত অলপ গংগাজল মিহলাই স্নান কৰিলেও হ'ব। স্নান কৰাৰ পিছত সূৰ্যদেৱক জল অৰ্পণ কৰিব। শাস্ত্ৰ অনুসৰি মাঘী পূৰ্ণিমাত ভগৱান বিষ্ণুৰ নামত বিভিন্ন ধৰণৰ যজ্ঞ পূজা অৰ্চনা কৰা হয়। মাঘী পূৰ্ণিমাৰ দিনা ৰাতি সত্যনাৰায়ণ পূজা কৰিব পাৰিলে বহু জনমৰ পুণ্যফল পোৱা যায়। মনে বিচৰা কামবোৰ সিদ্ধি হয়। যদি আপুনি মাঘী পূৰ্ণিমাৰ দিনা পূজা অৰ্চনা নকৰাকৈ পুণ্যফল অৰ্জন কৰিব বিচাৰে, তেনেহ'লে মাঘী পূৰ্ণিমাৰ দিনা ৰাতিপুৱা স্নান কৰি সূৰ্যদেৱক জল অৰ্পণ কৰিব পাৰিলেও একেই ফল পোৱা যায়। সূৰ্যদেৱক জল অৰ্পণ কৰা হোৱাৰ পিছত তুলসী গছত জল অৰ্পণ কৰিব। শাস্ত্ৰ অনুসৰি তুলসী গছৰ তলত মা লক্ষ্মী আৰু ভগৱান বিষ্ণু থাকে। মাঘী পূৰ্ণিমাৰ দিনা তুলসী গছৰ গুৰিত জল অৰ্পণ কৰি আৰু গধূলি তুলসী গছৰ গুৰিত চাকি জ্বলাই যদি এটা মন্ত্ৰ উচ্চাৰণ কৰা হয়, তেনেহ'লে সেই ব্যক্তিয়ে মা লক্ষ্মী আৰু ভগৱান শ্ৰীহৰি বিষ্ণুৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হয়। মন্ত্ৰটো হ'ল ওম লক্ষ্মী নাৰায়ণাই নমঃ। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম লক্ষ্মী নাৰায়ণাই নমঃ। মাঘী পূৰ্ণিমাৰ দিনা ঘৰত শ্ৰীকৃষ্ণ গীতাখন পাঠ কৰিব পাৰিলে ঘৰৰ পৰা অপায় অমংগল দূৰ হয়। ঘৰত যদি সঘনাই কাজিয়া পেচাল হৈ থাকে, ল'ৰা ছোৱালীৰ পঢ়া শুনাত মন নবহে, স্বামী স্ত্ৰীৰ মাজত মতবিৰোধ হৈ থাকে, তেনেহ'লে মাঘী পূৰ্ণিমাৰ দিনা শিৱ মন্দিৰত গৈ বগা চন্দন আৰু বগা ফুল অৰ্পণ কৰিব। এনেকুৱা কৰিলে
স্বামী স্ত্ৰীৰ মাজত থকা সম্পৰ্কটো মধুৰ হ'ব আৰু ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। মনৰ স্থিৰতা বৃদ্ধি হ'ব। শাস্ত্ৰ অনুসৰি তুলসী গছ ভগৱান বিষ্ণুৰ অত্যন্ত প্ৰিয় হয়। এটা তুলসীৰ পাতেৰে ভগৱান বিষ্ণুক সন্তুষ্ট কৰিব পাৰি। ভগৱান বিষ্ণুৰ যিকোনো পূজাত যদি তুলসী পাত অৰ্পণ কৰা নহয় তেনেহ'লে সেই পূজা আধৰুৱা হয়। এই মাঘী পূৰ্ণিমাৰ দিনা যেতিয়া আপুনি ৰাতিপুৱা ঘৰৰ মন্দিৰত পূজা অৰ্চনা কৰিব, সেই সময়ত 2টা তুলসী পাত ভগৱান বিষ্ণুৰ চৰণত নিশ্চয় অৰ্পণ কৰিব। দুয়োখন হাতেৰে 2টা তুলসী পাত লৈ ভগৱানৰ চৰণত যদি আপুনি অৰ্পণ কৰিব পাৰে তেনেহ'লে আপোনাৰ মনৰ সকলোবোৰ আশা পূৰ্ণ হ'ব। তুলসী পাত অবিহনে ভগৱান বিষ্ণুক আপুনি সন্তুষ্ট কৰিবই নোৱাৰে। ইয়াৰ উপৰি তুলসী পাত দি পূজা অৰ্চনা কৰিলে ভগৱান বিষ্ণু অতি সোনকালে সন্তুষ্ট হয় আৰু সোনকালে ফলপ্ৰাপ্তি হয়। এতিয়া জানি লওঁ আহক, মাঘী পূৰ্ণিমাৰ দিনা মহিলাসকলে চাউলেৰে কি উপায় কৰি মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰে আৰু মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰে। এই উপায় অকল মহিলাসকলে কৰিব পাৰিলে অধিক লাভদায়ক হয়। মাঘী পূৰ্ণিমাৰ দিনা কৰা এই উপায়ৰ জৰিয়তে বহুত মানুহে সুফল লাভ কৰিছে। যদি আপোনাৰ এই উপায়টো কৰিবলৈ মন নাই তেনেহ'লে নকৰিব। সকলোৱে কৰিছে, আপুনিও কৰিব। তেনেকুৱা ভাৱত যদি কৰে তেনেহ'লে মা লক্ষ্মীৰ ৰোষত পৰিব পাৰে আপুনি। আৰু যদি শুদ্ধ অন্তৰেৰে মা লক্ষ্মীক আৰাধনা কৰি উপায়টো কৰিব পাৰে তেনেহ'লে আপোনাৰ জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন নহয়। বহুত ধন টকা পইচা নাথাকিলেও আনৰ ওচৰত কেতিয়াও হাত পাতিবলগীয়া নহয়। মাঘী পূৰ্ণিমাৰ দিনা যেতিয়া আপুনি ঘৰৰ মন্দিৰত চাকি ধূপ জ্বলাব তথা মা লক্ষ্মীৰ চৰণত ধূপ চাকি জ্বলাব, তেতিয়া এটা পাত্ৰত এমুঠি চাউল ল'ব। আপুনি যিটো পাত্ৰ ল'ব সেই পাত্ৰটোত সম্পূৰ্ণকৈ চাউল ভৰাই ল'ব। পাত্ৰটোত চাউলৰ ওপৰত 6টা এটকীয়া কইন্স ল'ব। এটকীয়া কইন্স নাথাকিলে যিকোনো 6টা কইন্স ল'লেই হ'ব আৰু অলপ সোণ নাইবা ৰূপ ল'ব। চাউল, কইন্স, সোণ নাইবা ৰূপ এই 3টা বস্তু পাত্ৰটোত ৰাখি পাত্ৰটোৰ মুখখন এখন হালধীয়া কাপোৰেৰে বান্ধি দিব। তাৰপিছত পাত্ৰটো আপোনাৰ ঘৰৰ উত্তৰ পূব দিশৰ কোনেও নেদেখা এটুকুৰা ঠাইত লুকুৱাই ৰাখিব। আৰু এই উপায়টো কৰাৰ সময়ত কোনেও যাতে গম নাপায় তথা কোনেও যাতে দেখা নাপায়, এই কথাটো মনত ৰাখিব। পাত্ৰটো ঘৰৰ উত্তৰ পূব দিশত ৰাখিব। তাৰপিছত আপুনি উত্তৰ ফালে মুখ কৰি মা লক্ষ্মীক স্মৰণ কৰি এটা মন্ত্ৰ 7 বাৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো উচ্চাৰণ কৰাৰ সময়ত আপোনাৰ এখন হাত পাত্ৰটোৰ তলত আৰু আন এখন হাত পাত্ৰটোৰ ওপৰত ৰাখিব। মন্ত্ৰটো হ'ল ওম হ্ৰীম ক্লীম শ্ৰীম মহালক্ষ্মীয়ে নমঃ। মন্ত্ৰটো আকৌ এবাৰ কৈছোঁ, ওম হ্ৰীম ক্লীম শ্ৰীম মহালক্ষ্মীয়ে নমঃ। মন্ত্ৰটো উচ্চাৰণ কৰা হোৱাৰ পিছত মা লক্ষ্মীক স্মৰণ কৰি কি কামৰ বাবে এই উপায়টো কৰিছে জনাব। ইয়াৰ জৰিয়তে যাতে আপোনাৰ ঘৰত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয়। প্ৰিয় দৰ্শক, মাঘী পূৰ্ণিমাৰ দিনা যদি আপুনি এই উপায়টো কৰিব পাৰে তেনেহ'লে আপোনাৰ ঘৰত কোনোদিনেই ধন টকা পইচাৰ অভাৱ নহয়। আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।